নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ছেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য পাঠ 6 লংকাৰ বিৱৰণ শীৰ্ষক পাঠটোৰ সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই ছেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা। চ' বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। অতি চমু প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 2, মাধৱ কন্দলীয়ে কেতিয়া ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে? উত্তৰ 14শ শতিকাত। কুৱেশ্যন নম্বৰ 3, মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল? উত্তৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। কুৱেশ্যন নম্বৰ 4, মাধৱ কন্দলী কোন আছিল? উত্তৰ অসমীয়া সাহিত্যৰ প্ৰাক শংকৰী যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী। তেওঁ 14শ শতিকাৰ মহামাণিক্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা কবি আছিল। কুৱেশ্যন নম্বৰ 5, মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে সংস্কৃত বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। কুৱেশ্যন নম্বৰ 6, মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰ সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবিন্ধিলো বুলি মাধৱ কন্দলীয়ে উল্লেখ কৰা কথাৰ পৰা 7টা কাণ্ড ৰচনা কৰিছিল বুলি জানিব পৰা যায়। যদিও বৰ্তমান কন্দলীৰ ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজত 5টা কাণ্ডহে পোৱা যায়। কুৱেশ্যন নম্বৰ 7, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰ উত্তৰাকাণ্ড। কুৱেশ্যন নম্বৰ 8, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড মাধৱদেৱে ৰচনা কৰা? উত্তৰ আদিকাণ্ড। কুৱেশ্যন নম্বৰ 9, লংকাৰ বিৱৰণ পাঠটিৰ ক'ৰ পৰা লোৱা হৈছে? উত্তৰ মাধৱ কন্দলীৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। চমু প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2, মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ মূল কথাখিনি লিখা। উত্তৰ হনুমানে সাগৰ লংঘন কৰি লংকাত প্ৰৱেশ কৰিলে। বাটত তেওঁক সুৰমা দেৱী আৰু সংহিকা ৰাক্ষসীয়ে বাধা দান কৰিছিল, যদিও তেওঁৰ গতিৰোধ কৰিব নোৱাৰিলে। হনুমানে লংকাৰ নানা ঠাইত সীতাৰ অন্বেষণ কৰি শেষত অশোক বনত তেওঁক লগ পায়। অশোক বনত ৰাক্ষসীসকলে ৰাৱণৰ যশ গৌৰৱৰ কথা কৈ তেওঁক স্বামীৰূপে ভজিবলৈ সীতাক পৰামৰ্শ দিছে। সীতাই কিন্তু সিহঁতৰ কথালৈ কৰ্ণপাত কৰা নাই। আনহাতে ৰাৱণে বল প্ৰয়োগ কৰিবও বিচৰা নাই। হনুমানে সীতাক লগ ধৰি তেওঁৰ সান্তনা প্ৰদান কৰে। লগতে তেওঁ এই কথাও জনায় যে সীতাই অনতিপলমে উদ্ধাৰ পাব। ইয়াৰ পিছত হনুমানে অশোক বন ধ্বংস কৰাৰ লগতে ভালেমান ৰাক্ষস বধ আৰু লংকা ৰাজ্যত জুই লগাই দিয়ে। ইয়াৰ পিছত তেওঁ কিষ্কিন্ধালৈ উভতি আহি সকলো বৃত্তান্ত ৰামক জনায়। কুৱেশ্যন নম্বৰ 3, মাধৱ কন্দলীয়ে অসমৰ কথ্য ভাষাক কিদৰে কাব্যৰ ভাষাৰূপে সুপ্ৰতিষ্ঠিত কৰিলে? উত্তৰ ৰামায়ণৰ অনুবাদৰ দ্বাৰা কন্দলীয়ে অসমৰ কথ্য ভাষাক কাব্যৰ ভাষাৰূপে সুপ্ৰতিষ্ঠিত কৰিলে। নৈসৰ্গিক
সৌন্দৰ্যকে আদি কৰি ভিন্ন ভিন্ন সৌন্দৰ্য বা পৰিৱেশৰ চিত্ৰণ কবিয়ে সমকালীন অসমৰ পৰিৱেশ পৰিস্থিতিৰ লগত সংগতি ৰাখিহে চিত্ৰত কৰিছে। ফলত অসমীয়া পাঠক শ্ৰোতাৰ বাবে বৰ্ণনীয় বিষয়ৰ লগত আত্মীয়তা স্থাপন কৰিবলৈ সহজ হৈছে। এই প্ৰসংগত উল্লেখ্য যে কন্দলীয়ে মূলতকৈ কিছু বিস্তৃত ৰূপত চিত্ৰকটৰ নৈসৰ্গিক বৰ্ণনাখিনি অসমৰ প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্গত কৰি মনোৰমকৈ দাঙি ধৰিছে। খেল ধেমালিৰ উপৰি সাজ পোছাক, অলংকাৰ, উৎসৱ পাৰ্বণ আদিও অসমীয়া সমাজৰ অনুৰূপে কবিয়ে বৰ্ণনা কৰিছে। কুৱেশ্যন নম্বৰ 4, কন্দলী ৰামায়ণত অসমৰ কৃষিভিত্তিক সমাজখনৰ পৰিচয় কিদৰে পাব পাৰি? উত্তৰ: কন্দলী ৰামায়ণৰ বিভিন্ন বৰ্ণনাৰ জৰিয়তে অসমৰ কৃষিভিত্তিক সমাজখনৰ পৰিচয় পাব পাৰি। উদাহৰণ হিচাপে খৰ লগা ধান যেন বৰিখন জ্বলে, বজাৰ ওপৰে যেন হক পতন্তৰ, বিচি ধান কইল যেন ওখৰা ভূমিত, জাণ্ডে ধান খাইলে তাঁতিৰ কাটে বাটি আদি উপমা অলংকাৰৰ মাজেৰে তৎকালীন অসমৰ কৃষিভিত্তিক সমাজখনৰ আভাস পোৱা যায়। কুৱেশ্যন নম্বৰ 5, লংকাৰ বিৱৰণ পাঠটিৰ মূল কথাখিনি লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6, লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ: লংকা নগৰীৰ কাষৰ বননিত হনুমন্তই বেল, পনিয়ল, খেজুৰ, তামোল, তেতেলী, নাচপতি, আম, জাম, আমলখি, কমলা, অমৰা, কৰ্দৈ, নাৰিকল আদি ফলৰ লগতে পাৰিজাত, শেৱালি, মালতী প্ৰভৃতি ফুলগছ দেখিবলৈ পাইছিল। কুৱেশ্যন নম্বৰ 7, তলত দিয়াবোৰৰ টকা লিখা। হনুমন্ত, সুগ্ৰীৱ, নীল, অংগদ, কাশ্যপ, নন্দন, বিশ্বকৰ্মা, ত্ৰিকুট। উত্তৰ: হনুমন্ত। বাল্মীকি আৰু ৰামায়ণৰ উল্লেখযোগ্য চৰিত্ৰ। মাধৱ কন্দলীৰ ৰামায়ণতো হনুমন্তৰ উল্লেখ পোৱা যায়। হনুমন্ত ৰামভক্ত, বিষ্ণুৰ উপাসক। হনুমন্ত পৱনদেৱৰ পুত্ৰ। লংকাত থকা সীতাৰ বাতৰি ল'বলৈ হনুমন্তই গৈছে। পিছলৈ লংকা নগৰী পুৰি ছাৰখাৰ কৰাৰ বৰ্ণনাও আখ্যান বিশেষত পোৱা যায়। হনুমন্তৰ এদল বানৰ সেনাও আছিল। সেই সেনাৰ সহায়ত ৰামে লংকালৈ যোৱাৰ বাবে সাগৰৰ মাজেৰে সেতু নিৰ্মাণৰ প্ৰধান উদ্যোগ হনুমন্তই গ্ৰহণ কৰিছিল। হনুমন্তই নিজৰ হিয়া ফালি তাৰ মাজত থকা ৰামৰ ৰূপ দেখুওৱাৰ বৰ্ণনাও ৰামায়ণত প্ৰমুখ্য আখ্যান বিশেষত পোৱা যায়। হনুমন্ত অলৌকিক ক্ষমতা আৰু বলৰ অধিকাৰী। আকাশত তেওঁ উৰি ফুৰিব পাৰে। সহজতে গোবৰ্ধন পাহাৰ হনুমন্তই দাঙি আনিব পাৰে। লংকাত সীতাৰ দুখ দেখি হনুমন্তই বিচলিত হৈছে। আজিৰ সমাজতো হনুমন্ত চৰিত্ৰটিৰ প্ৰাসংগিকতা ৰক্ষিত হৈ আছে। সুগ্ৰীৱ। ৰামায়ণৰ আখ্যান অনুসৰি বানৰ ৰজা বালিৰ ভায়েক হৈছে সুগ্ৰীৱ। সুগ্ৰীৱেও ৰামৰ লংকাত যাত্ৰাত সহায় আগবঢ়াইছিল। নীল। সীতা অন্বেষণ আৰু সাগৰত সেতু বান্ধনত ৰামচন্দ্ৰক সহায় কৰা এগৰাকী সেনাপতি। অংগদ। কিষ্কিন্ধাৰ বানৰ ৰজা বালিৰ পুত্ৰ হৈছে অংগদ। অতিশয় বলশালী অংগদে সীতা উদ্ধাৰ অভিযানত শ্ৰীৰামচন্দ্ৰক সহায় কৰে। কাশ্যপ নন্দন। কাশ্যপ নন্দন হৈছে সূৰ্য দেৱতা। ৰামায়ণ আৰু 2 পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা কাশ্যপ আৰু আদিতিৰ পুত্ৰ হৈছে নন্দন। বিশ্বকৰ্মা। দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। শিল্পীগণৰ ভিতৰত বিশ্বকৰ্মাক শ্ৰেষ্ঠ বুলি কোৱা হয়। বিশ্বকৰ্মাই জগতৰ বস্তুগত সামগ্ৰীবোৰ সৃষ্টি বা নিৰ্মাণ কৰিছিল বুলি আখ্যান আছে। আজিও বিশ্বকৰ্মাৰ বাবে পূজা অৰ্পণ কৰা হয়। ত্ৰিকুট। ত্ৰিকুট হৈছে ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা এখন পৰ্বত।
এই পৰ্বতৰ ওপৰতে লংকা নগৰ প্ৰতিস্থাপিত হৈছে ৰামায়ণত পোৱা যায় ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকী কোন তেওঁৰ সাহিত্য প্ৰতিভা সন্দৰ্ভত এটি আলোচনা যুগুত কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 2 অনুবাদক হিচাপে মাধৱ কন্দলীৰ প্ৰতিভা বৰ্ণনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 3 মাধৱ কন্দলীৰ চমু পৰিচয় দাঙি ধৰি তেওঁৰ ৰামায়ণৰ অনুবাদ ৰীতি সন্দৰ্ভত এটি আলোচনা যুগুত কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 4 হনুমন্তৰ লংকাৰ বিৱৰণ কাব্যাংশৰ মূল কথাখিনি নিজৰ ভাষাত বৰ্ণনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 সুন্দৰাকাণ্ডৰ আলমত লংকাপুৰীৰ বৰ্ণনা দিয়া উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এই সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা
সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ